হেল্ল' গাইজ, যোৱাকালি স্কুটিখন লওঁতে গধূলিয়ে হৈ গ'ল। সেইটো কাৰণে যোৱাকালি পূজা কৰা নহ'ল। আজি সেইটো কাৰণে ৰাতিপুৱাই গাড়ীখন মই লৈ আনিছোঁ হনুমান মন্দিৰলৈ পূজা কৰিবৰ কাৰণে। আপোনালোকে চাগে চবেই জানে যে মই প্ৰত্যেক মঙলবাৰে হনুমান মন্দিৰত আহোঁ। চ' সেই হনুমান মন্দিৰতে আজি গাড়ীখন মই লৈ আনিছোঁ ৰাতিপুৱাই পূজা কৰিবৰ কাৰণে। এইজন হ'ল মন্দিৰৰ পূজাৰী আৰু এখেতে মোৰ গাড়ীখন পূজা কৰি আছে। পোনপ্ৰথমে তেখেতে ধুনীয়াকৈ বেলপাতেৰে মোৰ গাড়ীখন চাৰিওফালৰ পৰা পানী ছটিয়াই দিলে। গাড়ীৰ সন্মুখত গণেশ বাবাৰ চিন আঁকি দিলে আৰু লগতে মোৰ গাড়ীখনৰ পূজা কৰাও হৈ গ'ল। আজি ধুনীয়াকৈ পূজা কৰা হৈ গ'ল। আজিৰ পৰা গাড়ীৰ ৰাইড ষ্টাৰ্ট। জয় হনুমান বাবা। আগৰখনৰ নিচিনা যাতে এইখনৰ যাতে ভাল ছাৰ্ভিচ দিয়ে আৰু সেইটোৱে আশা কৰিলোঁ। আৰু এতিয়া হ'ব আমাৰ আচল ইউটিউব জাৰ্ণি ষ্টাৰ্ট আৰু ৰাইডো ষ্টাৰ্ট।